নমস্কাৰ, আজি আমি তৃতীয় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ দ্বিতীয় পাঠ একতাৰ বল নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ১ নং প্ৰশ্ন দিয়া আছে, সাধুটো তোমাৰ নিজৰ কথাৰে কোৱা। ২ নং প্ৰশ্ন, উত্তৰ দিয়া। ক. গাঁওবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ কি হৈছিল? উত্তৰ: গাঁওবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতৰ মাজত মিলা-প্ৰীতি নথকা কথাটোৱে তেওঁক বৰ চিন্তিত কৰি তুলিছিল। খ. সাধুকথা কম বুলি কোৱাত নাতি-নাতিনীয়েকহঁতে কি কৰিলে? উত্তৰ: সাধুকথা কম বুলি কোৱাত নাতি-নাতিনীয়েকহঁতে ককাকৰ কাষত জুম বান্ধিলে। গ. খেতিয়কজনৰ কেইজন পুতেক আছিল? উত্তৰ: খেতিয়কজনৰ ৪ জন পুতেক আছিল। খ. পুতেককেইজনৰ মাজত মিলা-প্ৰীতি আছিল নে? উত্তৰ: পুতেককেইজনৰ মাজত মিলা-প্ৰীতি নাছিল। ঙ. দেউতাকে পুতেকহঁতক ইকৰা কাঠিবোৰ কি কৰিবলৈ দিলে? উত্তৰ: দেউতাকে পুতেকহঁতক এডাল এডালকৈ প্ৰত্যেক ইকৰা কাঠি দি সেয়া ভাঙিবলৈ দিলে। ইয়াৰে পিছৰ প্ৰশ্ন, ইকৰাৰ মুঠাটো সিহঁতে অকলশৰীয়াকৈ ভাঙিব পাৰিলেনে? উত্তৰ: ইকৰাৰ মুঠাটো সিহঁতে অকলশৰীয়াকৈ ভাঙিব নোৱাৰিলে। দ্বিতীয় ছ. মিলি-জুলি থাকিলে কি হয়? উত্তৰ: মিলি-জুলি থাকিলে আন কোনেও বিপদ-বিঘিনি ঘটাব নোৱাৰে। তৃতীয় প্ৰশ্নত দিয়া আছে, তলৰ শব্দৰ অৰ্থসমূহ বাছি উলিওৱা। জ-কালি, গৰম কালি। কাণসাৰ, কোনো কথালৈ মনোযোগ দিয়া। পাঙিলে, ভাবিলে। মিলা-প্ৰীতি, একতা। অৰ্জন, চেষ্টা কৰি পোৱা। ৪ নং প্ৰশ্নত দিয়া আছে, তলৰ শব্দকেইটা ক্ৰমত সজাই বাক্যটো পুনৰ লিখা। ক. ৪ জন আছিল খেতিয়কজনৰ পুতেক। এইটো যদি আমি ক্ৰমত সজাওঁ তেতিয়া হ'ব উত্তৰটো, খেতিয়কজনৰ ৪ জন পুতেক আছিল। খ নম্বৰটো দিয়া আছে, পুতেক নাছিল মাজত কেইজনৰ মিলা-প্ৰীতি। উত্তৰটো হ'ব, পুতেক কেইজনৰ মাজত মিলা-প্ৰীতি নাছিল। গ নম্বৰটো দিয়া আছে, ক্ৰমে আহিল হৈ বুঢ়া খেতিয়কজন। উত্তৰটো হ'ব, খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল। ধন্যবাদ।